হেল্ল' এভৰিৱান এম কেম ৱৰ্ল্ড চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট আৰু আসাম টেট কাম ৰিকুৱাৰমেণ্টৰ অতি গুৰুত্বপূৰ্ণ এটা টপিকছ অসমৰ জাতীয় প্ৰতীকবোৰৰ বিষয়ে কিছুমান MCQ কুৱেশ্যন আৰু কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টোক সকলোকে উপকৃত কৰিব। প্ৰথমতে মই এটা কুৱেশ্যন লৈছোঁ MCQ টাইপ কুৱেশ্যন। কুৱেশ্যনটো হ'ল যে কিমান চনত এশিঙীয়া গঁড়ক অসমৰ জাতীয় জন্তু হিচাপে স্বীকৃতি দিয়া হয়। তো আমি সকলোৱে জানো যে এশিঙীয়া গঁড় কি অসমৰ জাতীয় জন্তু, ঠিক আছে। আৰু ইয়াক অসমৰ জাতীয় জন্তু হিচাপে কেতিয়া স্বীকৃতি দিয়া হয়, এইটো আমাৰ 4 এপ্ৰিল 2003 চনত। কিমান চনত? 4 এপ্ৰিল 2003 চনত। এইখিনিতে তোমালোকে আৰু এটা কথা মনত ৰাখিব লাগিব যে অসমৰ যে এশিঙীয়া গঁড় আছে, আমাৰ ভাৰতবৰ্ষৰ অসমৰ বাহিৰে আৰু কোন কোন দেশ আছে য'ত আমাৰ এশিঙীয়া গঁড়টো পোৱা যায়, ঠিক আছে। আমাৰ বাংলাদেশ আছে, ভূটান আছে আৰু নেপাল আছে। তোমালোকে মনত ৰাখিবা যে ভাৰতৰ অসমৰ বাহিৰেও আৰু আমাৰ প্ৰতিবেশী কিছুমান দেশ আছে, বাংলাদেশ, ভূটান আৰু নেপাল। এইবোৰতো কি পাওঁ আমি? এশিঙীয়া গঁড় পাওঁ। 2003 চনৰ 4 এপ্ৰিল তাৰিখে অসমৰ জাতীয় জন্তু এশিঙীয়া গঁড় ঘোষণা কৰাৰ লগতে সেই দিনটোতে আৰু আমাৰ কিছুমান অসমৰ জাতীয় প্ৰতীক ঘোষণা কৰা হয়। সেইবোৰৰ ভিতৰত হ'ল আমাৰ কি? জাতীয় ফুল। কপৌ আমাৰ জাতীয় ফুল, ইয়াক আমি ইংলিছত কি বুলি কওঁ? ফক্সটেইল অৰ্কিডছ বুলি কওঁ, ঠিক আছে। তাৰপিছত হ'ল আমাৰ জাতীয় গছ হলং, ইয়াক ইংলিছত কোৱা হয় ডাইপ্টেৰোকাৰ্পাছ মেক্ৰ'কাৰ্পাছ। আৰু হ'ল আমাৰ কি? জাতীয় পক্ষী দেওহাঁহ, ইয়াক ইংলিছত কোৱা হয় হোৱাইট উইংছ উড ডাক, ঠিক আছে। 2003 চনত 4 এপ্ৰিল তাৰিখে অসমৰ যে জাতীয় জন্তু আছে আমাৰ এশিঙীয়া গঁড় ঘোষণা কৰাৰ লগতে এই তিনিটা বস্তু আমাৰ ঘোষণা কৰা হৈছিল: জাতীয় ফুল কপৌ ফুল, জাতীয় গছ হলং আৰু জাতীয় পক্ষী দেওহাঁহ। এইখিনিতে তোমালোকে আৰু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, বহুতেই গুৰুত্বপূৰ্ণ, যে অসমৰ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু লগতে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, এইবোৰৰ লগতে আমাৰ ব্ৰহ্মপুত্ৰ পাৰৰ যিবোৰ ঘাঁহনি অঞ্চল আছে, এই ঘাঁহনি অঞ্চলবোৰত কি হয়? আমাৰ বৃহৎ সংখ্যক এশিঙীয়া গঁড় দেখা যায় বা পোৱা যায়। নেক্সট আমাৰ হ'ল এটা MCQ কুৱেশ্যন আছে। কুৱেশ্যনটো হ'ল যে তলত দিয়া কোনখন ৰাষ্ট্ৰীয় উদ্যানত অসমৰ জাতীয় পক্ষী দেওহাঁহ পোৱা নাযায়? ইয়াতে কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা, ইয়াত কৈছে পোৱা নাযায়, ঠিক আছে। 4খন আমাক ৰাষ্ট্ৰীয় উদ্যান দিয়া আছে: ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যান। এই 4খনৰ ভিতৰত কোনখনত আমাৰ যে অসমৰ জাতীয় পক্ষী যে আছে দেওহাঁহ, এই দেওহাঁহটো পোৱা নাযায়, ঠিক আছে। তো তোমালোকে মনত ৰাখিবা, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আমাৰ দেওহাঁহ পোৱা যায়, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ পোৱা যায় আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানতো কি দেওহাঁহ পোৱা যায়, কিন্তু মানস ৰাষ্ট্ৰীয় উদ্যানত আমাৰ কি দেওহাঁহ পোৱা নাযায়। তো যিহেতু আমাৰ কুৱেশ্যনত কৈছে যে কোনখনত আমাৰ জাতীয় পক্ষী দেওহাঁহ পোৱা নাযায়, ঠিক আছে, তো কোনখন আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যান। ইয়াত কোনখনত পোৱা নাযায় মনত ৰখাটোতকৈ তোমালোকে মনত ৰখাটো খুবেই জৰুৰী যে কোন কোন ৰাষ্ট্ৰীয় উদ্যানত আমাৰ জাতীয় পক্ষী দেওহাঁহ পোৱা যায়: ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান। এই তিনিওখনতে কি আমাৰ কি জাতীয় পক্ষী দেওহাঁহ পোৱা যায়। এইখিনিতে তোমালোকে আৰু এটা গুৰুত্বপূৰ্ণ বস্তু মনত ৰাখিবা যে IUCNৰ সম্পূৰ্ণ নামটো কি? যে IUCN মানে কি? ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ। ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত? ছুইজাৰলেণ্ডৰ গ্লেন নামৰ চহৰত অৱস্থিত আৰু এইটো গঠন কৰা হৈছিল 1948 চনত। এই সংস্থাটোৱে কি কৰে? এখন লিষ্ট জাৰি কৰে। লিষ্টখনৰ নাম হ'ল কি? আমাৰ ৰেড ডাটা লিষ্ট, বা ইয়াক ৰেড ডাটা বুক বুলিও কোৱা হয়। ইয়াত যিবোৰ প্ৰজাতি আমাৰ কি হয়? বিপদাপন্ন প্ৰজাতি। বিপদাপন্ন প্ৰজাতি মানে কি? যিবোৰ প্ৰজাতি আমাৰ ভৱিষ্যতে কি বিলুপ্ত হোৱাৰ সম্ভাৱনা থাকে, এইবোৰক আমি ইংলিছত কওঁ এণ্ডেঞ্জাৰ্ড স্পেচিছ, বা অসমীয়াত কোৱা হয় বিপদাপন্ন প্ৰজাতি। তো এই সংস্থাটোৱে কি কৰে যে যিবোৰ আমাৰ বিপদাপন্ন প্ৰজাতি অৰ্থাৎ এণ্ডেঞ্জাৰ্ড স্পেচিছ আছে, সেইবোৰক কি কৰে? চিনাক্তকৰণ কৰে আৰু সেইবোৰ ভৱিষ্যত প্ৰজন্মত জীয়াই থাকিবলৈ কেনেধৰণৰ নীতি আমি অৱলম্বন কৰিব লাগিব সেই বিষয়ে অৱগত কৰায়। তো এই যে IUCNৰ যে ৰেড ডাটা লিষ্ট আছে, সেই লিষ্টখনত আমাৰ যে অসমৰ জাতীয় পক্ষী যে আছে দেওহাঁহ, এইটোক অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ দেওহাঁহটো কি আমাৰ বিপদাপন্ন প্ৰজাতিৰ ভিতৰত পৰে। ভৱিষ্যতে এই দেওহাঁহটো আমাৰ বিলুপ্ত হোৱাৰ খুবেই সম্ভাৱনা আছে, ঠিক আছে। তো এই কথাখিনি তোমালোকে মনত ৰাখিবা। নেক্সট আমাৰ এটা কুৱেশ্যন দিয়া আছে, MCQ কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, যে কিমান চনত চাহক অসমৰ জাতীয় ড্ৰিংক হিচাপে ঘোষণা কৰা হয়?
ঠিক আছে তো এইটো 2012 চনত নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 4 যে কিমান চনত শিহুক অসমৰ গুৱাহাটী মহানগৰীৰ শুভঙ্কৰ হিচাপে স্বীকৃতি দিয়া হয় এইটো এটা ডলফিনৰ প্ৰজাতি হয় শিহু যেটো আমাৰ কি জলজ প্ৰাণী আৰু এই শিহু জলজ প্ৰাণীটো গুৱাহাটী মহানগৰীৰ শুভঙ্কৰ হিচাপে স্বীকৃতি দিয়া হৈছিল 2016 চনত ঠিক আছে এইটো মনত ৰাখিবা তোমালোকে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 5 যে অসমৰ কোনখন নদীত অধিক পৰিমাণে শিহু পোৱা যায় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এইটো মনত ৰাখিবা তোমালোকে যে অসমৰ কোনখন নদীত অধিক পৰিমাণে শিহু পোৱা যায় সেইখন হ'ল আমাৰ কি সোৱণশিৰি নদী ঠিক আছে তাৰ পিছত হ'ল আমাৰ কোৱেশ্চন নম্বৰ 6 যে অসমৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল অসমৰ জাতীয় সংগীত কোনটো আমাৰ যে ও মোৰ আপোনাৰ দেশ যেটো সংগীত আছিল এটো কোনে ৰচনা কৰিছিল এটো আমাৰ লক্ষীনাথ বেজবৰুৱাদেৱে ৰচনা কৰিছিল অসমৰ জাতীয় সংগীত তাৰ পিছত এটা কোৱেশ্চন সচৰাচৰ আহি থকা দেখা যায় এই কম্পিটিটিভ এক্সামবোৰত হেতু হ'ল আমাৰ কি যে 1910 চনত কোনখন আলোচনীত পোনপ্ৰথমে অসমৰ জাতীয় সংগীত প্ৰকাশ পাইছিল ঠিক আছে অপচন দিয়া আছে আমাক অৰুণোদয় তাৰ পিছত দিয়া আছে আমাক অসম বিলাসিনী তৃতীয় অপচন দিয়া আছে আমাক অসম দৰ্পণ আৰু চতুৰ্থ অপচন দিয়া আছে আমাক বাহী তো এই চাৰিখন আলোচনীত কোনখনত পোনপ্ৰথমে আমাৰ অসমৰ জাতীয় সংগীত প্ৰকাশ পাইছিল এইটো আমাৰ বাহী আলোচনী যে 1910 চনত বাহী নামৰ আলোচনীখনত পোনপ্ৰথমে অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ যেটো জাতীয় সংগীত আছে হেতু প্ৰকাশ পাইছিল এইখিনিতে তোমালোকে আৰু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিবা অসমৰ যে প্ৰথম যিখন আলোচনী আছিল ঠিক আছে সেই প্ৰথম আলোচনীখনৰ নাম কি হেতু হ'ল আমাৰ কি অৰুণোদয় ঠিক আছে এটো মনত ৰাখিবা তোমালোকে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 8 যে অসমৰ জাতীয় সংগীতক কোনে সুৰাৰোপ কৰিছিল সুৰাৰোপ মানে কি যে সংগীতটো যে আছে অমৰ আপোনাৰ দেশ ইয়াক কি তোমাৰ খুৰ প্ৰদান কৰিছিল সংগীতক খুৰ প্ৰদান কৰিছিল কোনে এটো আমাৰ অপচন দি আছে লক্ষ্মীনাথ বেজবৰুৱা লিখিছিল ইয়াক সুৰাৰোপ কৰা নাছিল তাৰ পিছত দি আছে আমাৰ অপচন হেমচন্দ্ৰ গোস্বামী তাৰ পিছত দি আছে কমলা প্ৰসাদ আগৰৱালা আৰু ডি অপচন দি আছে আমাক বেনুধৰ ৰাজখোৱা তো লক্ষ্মীনাথ বেজবৰুৱা দেৱে কি কৰিছিল আমাৰ অমৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীতটো ৰচনা কৰিছিল কিন্তু ইয়াক সুৰাৰোপ কৰিছিল কোনে আমাৰ অপচন সি কমলা প্ৰসাদ আগৰৱালা দেৱে ইয়াক সুৰাৰোপ কৰিছিল নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 9 যে কোনখন পুথিত পোনপ্ৰথমে অসমৰ জাতীয় সংগীত প্ৰকাশ পাইছিল যিখন আমাৰ আলোচনী আছিল সেই আলোচনীখন হ'ল আমাৰ কি বাহী আলোচনীত 1910 চনত অসমৰ জাতীয় সংগীত প্ৰকাশ পাইছিল কিন্তু এখন কিতাপ আছে বা পুথি আছে যি পুথিখনত পোনপ্ৰথমতে আমাৰ কি হয় এই অসমৰ জাতীয় সংগীত প্ৰকাশ পাইছিল এখন লিখিছিল আমাৰ কি লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কদমকলি নামৰ যিখন পুথি আছিল সেইখনত অসমৰ জাতীয় সংগীত প্ৰকাশ পাইছিল পোনপ্ৰথমে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 10 যে কিমান চনত অমৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰা হয় ঠিক আছে তো এইটো কিমান চনত কৰা হৈছিল এইটো আমাৰ 2013 চনৰ 15 ডিসেম্বৰ তাৰিখে অমৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰা হয় তো এইখিনি আছিল আমাৰ অসমৰ জাতীয় প্ৰতীকসমূহৰ বিষয়ে যিমানবোৰ কোৱেশ্চন আহিব পৰা সম্ভাৱনা আছে সকলোবিলাক মই ইয়াতে আলোচনা কৰি দিছো আশা কৰো ভিডিওটো তোমালোকক ভাল লাগিব যদি তোমালোকক ভিডিওটো ভাল লাগে তেন্তে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো তোমাৰ লগৰক শেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ সকলোকে